আকৌ কংগ্ৰেছক কটাক্ষ আজমলৰ কংগ্ৰেছক মুছলিম লীগ আখ্যা আজমলৰ গৌৰৱৰ পৰিৱৰ্তে ৰকিবুলক সভাপতিৰ দায়িত্ব দিয়াৰ দাবী আজমলক উভতি ধৰিলে কংগ্ৰেছে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ হাতত ধূলিসাৎ হ'ল বিৰোধী এক প্ৰকাৰ নিশ্চিহ্ন হ'ল এআইইউডিএফ গণবিচ্ছিন্ন হ'ল কংগ্ৰেছ পিছে কাৰ ভুলৰ বাবে বিৰোধীৰ এই অৱস্থা কিয় 29ৰ পৰা 19লৈ নামিল কংগ্ৰেছৰ আসন কিয় 15ৰ পৰা 2খনতে সীমাবদ্ধ এআইইউডিএফ কংগ্ৰেছে বিজেপিৰ প্ৰলোভন নীতিক আঙুলিয়াই নিজৰ দুৰ্বলতা ঢাকিলেও আজমলে উপলব্ধি কৰিলে বিৰোধীৰ ভুল নীতি বিশেষকৈ কংগ্ৰেছে নিৰ্বাচনী মিত্ৰতা নকৰাৰ ফলতেই যে বিৰোধী ডুবিল সেই কথা সেয়ে সুযোগ পালে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি আহিছে এআইইউডিএফ প্ৰধানগৰাকীয়ে বিশেষকৈ হিন্দু প্ৰধান কোনো এটা সমষ্টিয়ে দখল কৰিব নোৱাৰা কংগ্ৰেছক আজিৰ দিনত মুছলিম লীগ বুলি আজমলে কটাক্ষ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ শিবিৰে নকৰিব আমি জানো কংগ্ৰেছ মুছলিম দল মুছলিম লীগ কৰিব আমি কিয় বিচাৰোঁ আমিতো নিবিচাৰোঁ না কংগ্ৰেছৰ আমি নিবিচাৰোঁ বিকজ নাও কংগ্ৰেছ ইজ কনভাৰ্টেড টু মুছলিম লীগ বদৰুদ্দিন আজমল নিজে সেই লাইনত আছে অসমত মুছলমানক লৈ ৰাজনীতি কৰা মানুহজনে হৈছে বদৰুদ্দিন আজমল আজি মুছলমানক লৈ ৰাজনীতি কৰি অসমত ধৰ্মীয় মেৰীকৰণ কৰাৰ এটা ৰাস্তা অপেন কৰি দিছে বদৰুদ্দিন আজমল কাৰণ তেখেতে ধৰ্মীয় মানুহবিলাকক লৈ পেলাই যিটো ৰাজনৈতিক দল কৰিলে ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিজেপিৰ উত্থান হ'ল তেওঁৰ কাৰণে বিজেপিৰ উত্থান হৈছে গতিকে তেওঁ আৰু সেইবিলাক তেওঁৰ কথা আমি গুৰুত্ব নিদিওঁ আনকি বিধায়ক হিচাপে শপত গ্ৰহণৰ দিনটোত আজমলৰ আন এক আক্ৰমণৰ লক্ষ্য হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নিৰ্বাচনী বিপৰ্যয়ৰ বাবে গৌৰৱ গগৈৰ নেতৃত্বক জগৰীয়া কৰি আজমলে ৰকিবুল হুছেইনক সভাপতিৰ দায়িত্ব দিব লাগে বুলিও প্ৰস্তাৱ দিয়ে আজমলৰ এই প্ৰস্তাৱক পোনছাতে প্ৰত্যাখ্যান কৰে কংগ্ৰেছ বিধায়িনী দলৰ সভাপতি ৱাজেদ আলী চৌধুৰীয়ে गौरव गोगोई चेंज करी रकीबुल हुसैन साहब को आसाम कांग्रेस प्रेसिडेंट बनाई दी कहने यही बार जो इलेक्शन रिजल्ट रिफ्लेक्ट हो रकीबुल हुसैन साहब मेहनत है मुस्लिम एरिया टिकट दी से मुस्लिम एरिया जिकाई आनी से और गगৈ एक पारा ना गौरव हाँ विफल ये सफल रकीबुल साहबक दी मुसलमान हब ना आगे तो क्यों रकीबुल साहब গৌৰৱ গগৈ উপযুক্ত মানুহ গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছে থাকিব ইমানেই নহয় এইবাৰ যেন শক্তি উদ্ধাৰ কৰিব কংগ্ৰেছে বিশেষকৈ পুনৰ নগাঁও লোকসভা সমষ্টি উদ্ধাৰ কৰি কংগ্ৰেছে শক্তি দেখুৱাব বুলিও বিৰোধী দলপতিগৰাকীয়ে হুংকাৰ দিয়ে আশা কৰোঁ যে আমি অতি কংগ্ৰেছ আকৌ আহিব 15 বছৰ কংগ্ৰেছো আছিল 15 বছৰ পিছত কংগ্ৰেছে ভবা নাছিল যে আমি হাৰিম তো হাৰিলে গতিকে তেওঁলোকে 15 বছৰৰ কাৰণে আকৌ আহিছে যদিও এইটো ভাবিব নালাগে যে তেওঁলোকে পাৰ্মানেণ্ট হৈ যায় গতিকে পৰিৱৰ্তন হ'ব লগাও আমি জিকিম হয় কিন্তু আমাৰ ঠিক এইটো গতিকে আমি তাত জিকিম কোনো সন্দেহ নাই পিছে সঁচাকৈয়ে নতুন শক্তিৰে আৱিৰ্ভাৱ হ'বনে কংগ্ৰেছ এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে নগাঁও লোকসভাত কংগ্ৰেছে অক্ষত ৰাখিব পাৰিবনে সকলো স্পষ্ট হ'ব অনাগত সময়ত কমেণ্ট কলিতাৰ ৰিপৰ্ট অসম লাইভ 24